हेलो गाइस वेलकम टू माय यूट्यूब चैनल साइंस लाभार 786 और तुम्हारे चैनल सबसक्राइब करिबा। এই ভিডিওটোত মই তোমালোকক ক্লাস 10 ৰ অসমীয়া সাহিত্য চয়নিকাৰ নতুন চেপ্টাৰ প্ৰথম চেপ্টাৰ বৰ্গীত চেপ্টাৰ কেইটামান কোশ্চিন টোটাল চেপ্টাৰটো ইয়াত ডিসকাশন কৰিম। প্ৰথমতে দিয়া আছে তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰ্গীতটোত কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তি স্তম্ভ কি। বৰ্গীতৰ তিনিটা লক্ষণৰ উল্লেখ কৰা। সকলোকেইটা এনসার তলত দিয়া আছে। তার পিছত দিয়া আছে চমু টকা লিখা বুজাবলী ভাষা কি, তার ওপৰত চমু টকা লিখিব লাগিব। তার পিছত দিয়া আছে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবাৰ ভাৱে কাক অনুৰোধ কৰিছে বুলি কৈছে। ইয়াত এনসার সকলোকেইটাৰ এনসার দিয়া আছে, তোমালোকে লিখি ল'ব পাৰিবা। তাৰ পিছত দিয়া আছে মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভগাব পাৰি, ভাগ কেইটাৰ নাম লিখা। চনক চনন্দ যোগী জাহাগু ধিয়াই সকল নিগমে যাক বিচাৰি নাপায়। ইয়াত কবি কি প্ৰসংগত কাৰ বিচাৰ কিয় এনেদৰে কৈছে। ইয়াত ভালকৈ দিয়া আছে, তুমি এনসাৰটো ইয়াৰ পৰা পঢ়ি ল'ব পাৰিবা বা ইয়াৰ পৰা লিখি লৈ পঢ়িব পাৰিবা। তাৰপিছত দিয়া আছে মৌ পাশ মানে কি, মাধৱদেৱৰ জন্মস্থান কি, মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান, চোৰ শব্দৰ অৰ্থ কি, মাধৱদেৱৰ বিৰচিত কাব্যখনৰ নাম কি। সকলোকেইটা কোশ্চিনৰ এনসাৰ ইয়াত দিয়া আছে আৰু ভালকৈ দিয়া আছে, তোমালোকে ইয়াৰ পৰা লিখি লৈ পঢ়িব পাৰিবা। তাৰপিছত দিয়া আছে মাধৱদেৱৰ কোনজন গুৰুৰ প্ৰিয় শিষ্য আছিল, নাম ঘোষাক আৰু কি নামেৰে জনা যায়। অৰ্জুন ভোজন নাটকখন কোনে ৰচনা কৰিছিল, কবি কিহত আতুৰ হোৱা বুলি কৈছে। বৰগীতটিত কবিয়ে কাৰ চৰণৰ শৰণ ল'ব বিচাৰিছে। সকলোকেইটা এনসাৰ দিয়া আছে, তোমালোকে ইয়াৰ পৰা লিখি ল'ব পাৰিবা। তাৰপিছত দিয়া আছে চনক চনন্দ যোগী জাহাগু ধিয়াই। চনক চনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে। শব্দাৰ্থ লিখা। পাঠভিত্তিক যিবিলাক শব্দাৰ্থ আছে ইয়াক সকলোকেইটা দিয়া হৈছে। তাৰপিছত দিয়া আছে মাধৱদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল। ইয়াত ভালকৈ এনসাৰটো দিয়া আছে, তোমালোকে ইয়াৰ পৰা লিখি ল'ব পাৰিবা। তাৰপিছত দিয়া আছে মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখা। মাধৱদেৱে ৰচনা কৰা তথ্যমূলক ৰচনাসমূহ কি কি। বৰগীতৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা, আৰু এইটো ভেৰি ভেৰি কোশ্চিন ইম্পৰ্টেণ্ট হয়। তাৰপিছত দিয়া আছে আতুৰ ভৈল হৰি বিষয় বেকুলে। ইয়াত বিষয় বেকুলে মানে কি বুজাইছে। তোমাৰ চৰণ ধুই মোৰ মহাদন। ইয়াত উল্লেখ কৰা মহাদন মানে কি। কৃপা কৰা নাৰায়ণ চোৰ মৌ পাশ। ইয়াত মৌ পাশৰ কথা কিয় কোৱা হৈছে বা মৌ পাশ মানে কি। ইয়াত ভালকৈ এনসাৰবিলাক দিয়া আছে। তাৰপিছত দিয়া আছে বৰগীতৰ ৰচকৰ চমু পৰিচয় দিয়া, অৰ্থাৎ মাধৱদেৱৰ বিষয়ে লিখিব লাগে, অৰ্থাৎ মাধৱদেৱৰ পৰিচয় লিখিব লাগে। তাৰপিছত দিয়া আছে বৰগীতৰ মূল ভাৱ লিখা। বৰগীত পাঠৰ টোটাল মূল ভাৱটো ইয়াত দিয়া হৈছে, তোমালোকে ইয়াৰ পৰা লিখি লৈ ভালকৈ পঢ়িব পাৰিবা আৰু ইয়াৰ শৰ্ট ফৰ্মত দিয়া আছে, তোমালোকে পঢ়িব পাৰিবা। তাৰপিছত দিয়া আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। চনক চনন্দ যোগী জাহাগু দিয়া সকল নিগমে যাক বিচাৰি নাপায়, এইটো ব্যাখ্যা কৰিব লাগে। তাৰপিছত দিয়া আছে সহজ বয়নে যা নাপান্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। ব্যাখ্যাবিলাক ভালকৈ ইয়াত দিয়া আছে, তোমালোকে ইয়াৰ পৰা ভালকৈ লিখি লৈ পঢ়িব পাৰিবা আৰু এইটো লিখিলে ফুল মাৰ্ক পাবা। তাৰপিছত দিয়া আছে আতুৰ ভৈল হৰি বিষয় বেকুলে কৰিও উদ্ধাৰ মোক চৰণ কমলে। এইটো ব্যাখ্যা কৰিব লাগে আৰু ব্যাখ্যাৰ ফাৰ্ষ্ট হেডিংটোতো ছেমে হয়, তাৰপিছত ইয়াত বেলেগভাৱে ইয়াত দিয়া হৈছে। তাৰপিছত দিয়া আছে তোমাৰ চৰণ ধুই মোৰ মহাধন, ভকত জনে নিজ তুমিছে জীৱন। তো ইয়াত ব্যাখ্যাবিলাক গোটেই চেপ্টাৰটো ভালকৈ দিয়া হ'ল। তোমালোকে যদি ভিডিঅ'টো অলপো ভাল লাগি থাকে তেনেহ'লে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা, আৰু নতুন নতুন ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু ভাল ভাল ভিডিঅ' দিয়া হ'ব ইয়াত। ধন্যবাদ।